ছয় তাৰিখে ইয়াতে আকৌ 3 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী লৈছিলো আৰু তাতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছিলো যে অহা 25 নৱেম্বৰ আগতে উত্তৰ উন্নয়ন পৰিষদ গঠন কৰিব লাগিব। যদি নকয় তেতিয়াহ'লে 25 নৱেম্বৰ তাৰিখে আমি দিছপুৰ ঘেৰাও কৰিম। কিন্তু অসম চৰকাৰৰ আৰক্ষী প্ৰশাসন ইমান ভয় খায়, ইমান মানে ভয়াতুৰ, তেওঁলোকে আমাক অনুৰোধ জনালে, মই মিনাল ডেকাৰ কথা পাতিছিলো, তেওঁ অনুৰোধ জনাইছিল যে আপোনালোকে আজি যিহেতু এছেম্বলি চলিব, আপোনালোকে দিছপুৰ ঘেৰাও কৰিব নালাগে, আপোনালোকে অৱস্থান কাৰ্যসূচীত আমি মানে সহযোগ কৰিম। ঠিক আছে, আমিও তেওঁলোকক সন্মান জনাইছো। আৰক্ষীক অকল আৰক্ষীক সন্মান জনাইহে আমি মানে ক্ষমতা উলিওৱা নাই। কিন্তু কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিও উকিয়াই দিছো যে তেওঁ বাৰে বাৰে মিছা কথা কৈ থাকে। মিছাৰ আশ্ৰয় লৈ অসম চৰকাৰ কিমান দিন চলাব? মিছাৰ আশ্ৰয় লৈ কিমান দিন চলাব? এটা কথা, অহা বিধানসভা নিৰ্বাচনৰ আগত যদি উন্নয়ন পৰিষদখন গঠন নকৰে তেতিয়াহ'লে অহাকালিৰ পৰা প্ৰত্যেক ঘৰে ঘৰে প্ৰত্যেক গাঁৱে গাঁৱে বিজেপি বিৰোধী শ্লোগান আমি আৰম্ভ কৰিম। আমি বিজেপিক ভোট নিদিবলৈ আমি অনুৰোধ জনাম। শুক্ৰধৰ ৰাইজে যাতে বিজেপিক ভোট নিদিয়ে। যদিহে আমি অহা বিধানসভা নিৰ্বাচনৰ আগত যদি উন্নয়ন পৰিষদ গঠন নকৰে তেতিয়াহ'লে কিন্তু আমি বিজেপিক ব্ৰহ্মপুত্ৰ লৈ উঠুৱাই দিম। চিধা কথা। শুক্ৰধৰ ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি যাব। ইয়াৰ পিছত আমি ৰাজপথৰ ৰেলপথ অৱৰোধ কৰিম যদি আমাৰ উন্নয়ন পৰিষদখন গঠন কৰি নিদিয়ে। আমাৰ এই আন্দোলন আৰু অধিক ভয়ানক হ'ব আৰু তীব্ৰতৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।